দিছপুৰত স্বাধীনতা দিৱস স্পীড স্কেটিং চেম্পিয়নশ্বিপ চপাইডাং ৰোলাৰ স্পৰ্টছ একাডেমীৰ উদ্যোগ শতাধিক খেলুৱৈৰ অংশগ্ৰহণ। আজি দেশজুৰি উদযাপন কৰা হৈছে ৮০ সংখ্যক স্বাধীনতা দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি অসম স্পীড স্কেটিং সন্থাৰ তত্বাৱধানত তথা চপাইডাং ৰোলাৰ স্পৰ্টছ একাডেমীৰ উদ্যোগত শনিবাৰে এদিনীয়াকৈ অনুষ্ঠিত কৰা হয় ৪ৰ্থ স্বাধীনতা দিৱস স্পীড স্কেটিং চেম্পিয়নশ্বিপ। দিছপুৰৰ স্কেটিং গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে ১০০ৰো অধিক স্পীড স্কেটাৰে। ৫ বছৰ অনূৰ্ধ্বৰ পৰা ১৬ বছৰ অনূৰ্ধ্বলৈকে বিভিন্ন বয়স গোটৰ শাখাত খেলুৱৈসকলে ক্ৰীড়াংগনত উজাৰি দিছে শ্ৰেষ্ঠত্ব। বিভিন্ন শাখাত পদক জয় কৰি আনন্দিত হৈ পৰিল স্পীড স্কেটিং খেলুৱৈসকল। পডিয়ামত পদক গ্ৰহণ কৰাৰ সময়ত একাংশ খেলুৱৈয়ে হাতত তুলি ল'লে ভাৰতীয় তিৰংগা। পদকজয়ী খেলুৱৈসকলক মেডেল প্ৰদান কৰিলে অসম স্পীড স্কেটিং সন্থাৰ সাধাৰণ সম্পাদক সুমন ডেকাই। হয়, ইণ্ডিপেণ্ডেন্স ডে স্পীড স্কেটিং চেম্পিয়নশ্বিপ আজি আমি ৪ বছৰৰ পৰা ইয়াতে অনুষ্ঠিত কৰি আছোঁ। আজি 4th ইণ্ডিপেণ্ডেন্স ডে স্পীড স্কেটিং চেম্পিয়নশ্বিপ আমি ইয়াতে চপাইডং ৰোলাৰ স্পৰ্টছ একাডেমীৰ উদ্যোগত আজি ইয়াতে এদিনীয়াভাৱে ইয়াতে আমি অনুষ্ঠিত কৰিছোঁ আৰু যথেষ্টখিনি প্লেয়াৰ আহিছে। আজি স্বাধীনতা দিৱসৰ এই দিনটোত তেওঁলোকে নিজৰ স্কেটাৰসকলে নিজে যিখিনি প্ৰেক্টিছ কৰিছিলে তেওঁলোকে আমি সেইকাৰণে এটা প্লেটফৰ্ম দিবলৈ ট্ৰাই কৰিছোঁ আৰু বহুত সংখ্যক প্লেয়াৰ ইয়াতে আজি পাৰ্টিচিপেট কৰিছে। ১০০ৰো অধিক প্লেয়াৰে পাৰ্টিচিপেট কৰিছে। আণ্ডাৰ 5ৰ পৰা আণ্ডাৰ 14, 16লৈকে ইয়াতে কেটেগৰী আছে। ইভেণ্ট আমাৰ এটা ইভেণ্টে আছে, আপোনাৰ আণ্ডাৰ 5ৰ 300 মিটাৰ, আণ্ডাৰ 8ৰ 500 মিটাৰ, তেনেকৈ আপগ্ৰেড হৈ গৈ আছে। হয়, তেওঁলোকক মেডেল দিয়া হৈছে। কাৰ্যসূচী আমি ৰাতিপুৱাৰ ভাগত আমি পতাকা উত্তোলন কৰিলোঁ, কৰি আমি তাৰপিছতে আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। আগন্তুক সময়ত খেলুৱৈসকলৰ সন্মুখত আহি আছে কেইবাখনো ৰাজ্যিক তথা ৰাষ্ট্ৰীয় প্ৰতিযোগিতা। সেয়েহে এনে প্ৰতিযোগিতাৰ জৰিয়তে টুৰ্ণামেণ্টসমূহলৈ প্ৰস্তুতি হোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশাবাদী ৰাজ্যিক সম্পাদকগৰাকী। তদুপৰি প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰাত সহযোগিতা কৰাৰ বাবে খেলুৱৈ তথা অভিভাৱকসকলক ধন্যবাদ জনাইছে আয়োজকে। ইয়াৰ পৰা ছিলেকশ্যন নহয়, আমাৰ আৰু আপকামিং নেক্সট মাহত আমাৰ অল আছাম ষ্টেট লেভেলৰ যিখন কম্পিটিশ্যন আমি অৰ্গেনাইজ কৰোঁ প্ৰত্যেক বছৰে, সেইখন আমাৰ নৱেম্বৰ মাহত হ'ব আৰু আগন্তুক বহুতো নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল লেভেলৰ কম্পিটিশ্যন আছে আৰু ইয়াৰ পৰা প্লেয়াৰসমূহ তালৈ আমি বাছনি কৰা হয়। এইটো ক'ব গ'লে পেৰেণ্টছক এটা থেংক ইউ দিব লাগিব, বিকজ ইমান গৰমৰ পিছতো তেওঁলোকে নিজৰ বাচ্ছাক আজি লৈ আহি দিনটো ইয়াতে ৰখি আছে। তেওঁলোকক বহুত ধন্যবাদ আৰু প্লেয়াৰসকলেও গৰম দিছে যদিও তেওঁলোকে গৰম অনুভৱ কৰা নাই, তেওঁলোকে খেল এনজয় কৰিছে। আজি সন্ধিয়া ভাগলৈকে আমাৰ সমাপ্ত হ'ব। ক্ৰীড়া অনুৰাগীৰ আশা এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক অসমৰ স্পীড স্কেটিং খেলুৱৈ। জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি।